গতিকে তেওঁলোকৰ আমি যেতিয়া জেলত সোমাই যাম নহয় তেওঁলোকে একদম যিমান ইচ্ছা যায় সিমান ধাৰা লগাব পাৰিব নাই NSA পৰা ধৰি পেলাই যিমান যি আছে আৰু আমি ন্যায় নিদিলে আমি জুবিন দাক মাৰিছে ন আমিও জেলত থাকিবৰ কাৰণে ৰাজি আছো আৰু সম্ভৱতঃ জেলত জাগা নহ'ব চাগে আমি এতিয়া মানে যিটো পৰ্যায়ত যাম মানে এটা নোলাব চাগে না আমি কোনোবা দলৰ না কোনোবা ৰাজনৈতিক না কিবা আমি একোৱেই নহয় দাদা একোৱেই নহয় তেওঁলোকে তেওঁলোকৰ চাকৰিটো নিজৰ যোগ্যতাৰ বলত পাইছে হা গতিকে তেওঁলোকে অসমীয়া ৰাইজৰ লগত থাকি কাম কৰিলে ভাল হ'ব এই মাৰটো আকৌ সদায় খাই নাথাকিম আকৌ ধৈৰ্যৰ যেতিয়া বান্ধটো ছিগি যাব আমি তেতিয়ালৈকে মানে তেতিয়া মাৰ খাই নাথাকিম আকৌ তেতিয়া আমি ওলোটাই ৰিয়েক্ট কৰিবলৈ বাধ্য হ'ম যদি আমি বিচৰা মতে নাপাম এই 24 দিনৰ দিনালৈকে এটা বস্তুৱে দেখি আহিছোঁ সদায় ৰাতিপুৱা এটা কথা কয় দুপৰীয়া এটা কথা কয় আমাৰ মানে যিবিলাক ধৰক হেৰিয়াত থকা নেতাবিলাকৰ কথা কৈছোঁ এই বস্তুটো মানে তেওঁলোকে ভাবিছে নেকি যে এনেকুৱা এটা হেৰি কৰি থাকিম তাৰপিছত অসমৰ মানুহখিনি মনৰ পৰা এই বস্তুটো হেৰি কৰি মানে পাহৰাই দিবলৈ তেওঁলোকে এটা চেষ্টা মানে কৰিব পাৰিম বুলি ভাবিছে নেকি যদি ভাবিছে তেনেকুৱা কিবা এটা কৰিম বুলি ভুল ভাবিছে মূৰ্খৰ স্বৰ্গত বাস কৰি আছে তেতিয়াহ'লে ডাইৰেক্ট কথা সেইটো হা এইটো জুবিনদাৰ এই বিষয়টো আমি কেতিয়াও নাপাহৰোঁ যিদিনাখনলৈকে আমি সঠিকৰ পৰা সঠিকটো আমি নাপাম তেতিয়ালৈকে নাপাহৰোঁ আৰু জুবিনদা কোনোবা বোলে সাধাৰণ মানুহ এজন নাছিলেতো এজন ঈশ্বৰ পুৰুষ আছিলে গতিকে ঈশ্বৰ পুৰুষৰ কাৰণে আমি নিজে মাৰ খাবলৈ ৰেডি আছোঁ মৰিবৰ কাৰণে ৰেডি আছোঁ জেলত যাবৰ কাৰণে ৰেডি আছোঁ যেনেকৈ আজি ভিক্টৰ অজিত এইটো আমাৰ অজয় ফুকন সোমাই আছে আমি ৰেডি আছোঁ সেইটো কাৰণে আৰু সম্ভৱতঃ জেলত জাগা নহ'ব চাগে আমি এতিয়া মানে যিটো পৰ্যায়ত যাম মানে এতিয়া নোলাব চাগে জাগা নহ'ব জেলত গতিকে হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ এটা একদম বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ যাতে আইনৰ সুৰুঙাৰে কোনো পধ্যে কেতিয়াও ওলাই আহিব নোৱাৰে আৰু যাতে ন্যায়টো আমি একদম পূৰা নিৰপেক্ষ হিচাপে পাওঁ আদাৰৱাইজ সিহঁতি জেলৰ পৰা বাহিৰত ওলাই আহি পেলাই শান্তি নাপাব আকৌ সিহঁতৰ য'তে দেখোঁ ত'তে পিটিম আকৌ একদম চিধা কথা সেইটো না আমি কোনোবা দলৰ না কোনোবা ৰাজনৈতিক না কিবা আমি একোৱেই নহয় দাদা একোৱেই নহয় আমি জুবিনৰ অনুৰাগী গতিকে এজন সুস্থ এজন বিবেকবান জুবিন অনুৰাগী হিচাপে আজি 24টা দিনলৈকে আমি ধৈৰ্য ধৰি আছোঁ হয়তো দেখিলে গম পাব ৰূপটো দেখিলে গম পাব যে না ভালকৈ খাব পাৰিছোঁ না শুব পাৰিছোঁ নাই পৰা কি কাৰণে পৰা নাই গতিকে তেওঁলোকে যিজন মানুহক লৈ পেলাই হেতালি খেলিলে এই মানুহজন সাধাৰণ মানুহ নাছিলে সম্ভৱতঃ তেওঁলোকে চিনি পাইছিলে নে নাই পোৱা নাজানো আৰু এতিয়া অন্ততঃ অসমৰ পুলিচ বিভাগে হওক CIDয়ে হওক SITয়ে হওক বা মুখ্যমন্ত্ৰীগৰাকীয়ে হওক কথাটো বুজি লওক যে সাধাৰণ মানুহৰ লগত এইটো হোৱা নাই এজন ঈশ্বৰ পুৰুষৰ লগত হ'ল আৰু গতিকে যিমান পাৰে সোনকালে ক্ষিপ্ৰতাৰে আমাক এটা ৰিজাল্ট লাগে মানে দেই আৰু এই ৰিজাল্টটো যিমানে দেৰি কৰি থাকিব সিমানে কিন্তু প্ৰব্লেম চৰকাৰখনৰ হৈ থাকিব কাৰণ প্ৰব্লেমটো এনেকুৱা ধৰণে হ'ব ধৰি লওক আমি এইটো নকওঁ আমি নেপাল কৰি দিম বুলি নকওঁ আমি পাব্লিক প্ৰপাৰ্টি জ্বলাই নিদিওঁ কাৰণ কেলৈ আমিয়ে নিদিওঁ যদি কোনোবাই যদি আমাৰ পাব্লিক প্ৰপাৰ্টি কিবা এটা হাত দিয়ে নহয় আমি তাত আছোঁ আমি সেইটো হ'বলৈ নিদিওঁ আমাক সেইখন ধ্বংসযজ্ঞ আমাক নালাগে কিন্তু এটা কথা আকৌ যদি ন্যায় নাপাওঁ নহয় যিমান পুলিচ ফ'ৰ্চ যিয়ে নহওক লাগিলে লগাই পেলাই আমাক ৰাখিব নোৱাৰিব মানে একেবাৰে নোৱাৰিব কা আন্দোলনৰ নিচিনা বহুত ডাঙৰ আন্দোলন এটা তেওঁলোকে ৰক্ষা কৰিছিলেতো কিন্তু জুবিনদাৰ ক্ষেত্ৰত ওলাই যোৱাৰ পিছত নোৱাৰিব মানে গতিকে এইটো মুখ্যমন্ত্ৰীগৰাকীয়ে গম পোৱাটো ভাল বুজি পোৱাটো ভাল আৰু এই যিটো আৱেগ আমাৰ অসমীয়াৰ যিটো আৱেগ এই আৱেগটোক তেওঁলোকে গুৰুত্ব দি পেলাই সঠিক ভাৱত গোটেই তদন্তটো নিৰপেক্ষ হিচাপে কৰিলে আমি ভাল পাম আৰু যদি নকৰে তেন্তে হ'লে তেতিয়াহ'লে সাজু হৈ থকাটো বেছি ভাল হ'ব তেওঁৰ কাৰণে গতিকে জুবিনদাৰ এই মৃত্যু আৰু বাৰে বাৰে কৈছোঁ দেই জুবিনদাৰ মৃত্যু কিন্তু সাধাৰণ মৃত্যু নহয় ইয়াত এতিয়া পুথি খলিহনাবিলাককে ধৰিছে ডাঙৰ ৰৌ পোৱালি এতিয়াও বাকী আছে ডাইৰেক্টলি কৈছোঁ এইটো আৰু আজি শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাক জেলত ভৰাই থোৱাটো এটা এক প্ৰকাৰ হেৰি প্ৰটেকশ্যন ঠিক আছে গতিকে জুবিন হত্যাকাণ্ডৰ লগত যিকেইটা অভিযুক্ত আৰু যদি জুবিনদাক হত্যা কৰিছে ইহঁতক ফাঁচি দিব লাগিব আৰু যদি নিদিয়ে তেতিয়াহ'লে সৰু সজাই খেলপথাৰলৈ লৈ আহক বাকী আমি চাই ল'ম একদম পাব্লিকৰ 3 কোটি জনসাধাৰণ আছোঁ 3 কোটি জনসাধাৰণ চাই ল'ম আমি যদি আইনে নিদিয়ে তেন্তে তেওঁলোক সৰু সজাই ষ্টেডিয়ামৰ মাজত বান্ধি থওক আৰু প্ৰতিজন অসমীয়াক 100 মাৰিব দিয়ক বাছ আমাক লাগে ন্যায় আমি ন্যায় নিদিলে আমি জুবিন দাক মাৰিছে ন আমিও জেলত থাকিবৰ কাৰণে ৰাজি আছোঁ আৰু মৰিবৰ কাৰণে ৰাজি আছোঁ তেতিয়া হিমন্ত বিশ্ব শৰ্মা ছাৰৰ যিটো পুলিচ বাহিনী আছে কাৰণ এতিয়াতো গোটেই হিমন্ত বিশ্ব শৰ্মা ছাৰৰ মতে উঠা বহা কৰে চলে যাকে ধৰি আনিম বুলি কয় তাকে ধৰি আনে গতিকে তেওঁলোকৰ আমি যেতিয়া জেলত সোমাই যাম নহয় তেওঁলোকে একদম যিমান ইচ্ছা যায় সিমান ধাৰা লগাব পাৰিব নাই NSA পৰা ধৰি পেলাই যিমান যি আছে আৰু